শীঘ্ৰেই অসমত বৃদ্ধি পাব পাৰে আলুৰ দাম। অসমলৈ আলু ৰপ্তানিত বাধা। এতিয়া পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ধুবুৰীৰ অসম বংগ সীমান্তত আবদ্ধ হৈ আছে শহ আলু ভৰ্তি ট্ৰাক। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ, আমাৰ ৰাজ্যত অতি সোনকালে আলুৰ দাম বৃদ্ধি হোৱাৰ সম্ভাৱনা অধিক প্ৰকট হৈ পৰিছে, কাৰণ অসমলৈ আলু ৰপ্তানিত বাধা প্ৰদান কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। মমতা বেনাৰ্জীয়ে এতিয়া আলু ৰপ্তানিত বাধা প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে বা খবৰ আহিছে। ধুবুৰীৰ অসম বংগ সীমান্তত আবদ্ধ হৈ পৰিছে শহ আলু ভৰ্তি ট্ৰাক। নিশাৰে পৰা অসমত আলুৰ ট্ৰাক প্ৰৱেশত বাধা দিছে বংগ আৰক্ষীয়ে। পশ্চিমবংগত পাচলিৰ মূল্য বৃদ্ধি পোৱাৰ পিছতেই বংগ চৰকাৰৰ এনে সিদ্ধান্ত, আৰু যাৰ বাবে এতিয়া চিন্তাৰ কাৰক হৈ পৰিছে পশ্চিমবংগত পাচলিৰ মূল্য বৃদ্ধি পোৱাৰ পিছতে বংগ চৰকাৰৰ এই সিদ্ধান্ত। শীঘ্ৰে অসমত বৃদ্ধি পাব পাৰে আলুৰ দাম। অসমলৈ আলু ৰপ্তানিত বাধা প্ৰদান কৰিছে পশ্চিমবংগৰ চৰকাৰে। ধুবুৰীৰ অসম বংগ সীমান্তত আবদ্ধ হৈ আছে শহ আলু ভৰ্তি ট্ৰাক। নিশাৰে পৰা অসমত আলুৰ ট্ৰাক প্ৰৱেশত বাধা দিছে বংগ আৰক্ষীয়ে, আৰু পশ্চিমবংগত পাচলিৰ মূল্য অধিকভাৱে বৃদ্ধি পাইছে। তাৰ পিছতে বংগ চৰকাৰে এই পদক্ষেপ বা হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে, যাৰ বাবে অসমত বৃদ্ধি পাব পাৰে আলুৰ দাম। মুখ্যমন্ত্ৰীগৰাকীৰ কঠোৰ নিৰ্দেশৰ পাছতেই এতিয়া এই সিদ্ধান্ত। শীঘ্ৰেই অসমত আলুৰ দাম বৃদ্ধি পাব পাৰে। ডাঙৰ খবৰ, অসমলৈ আলু ৰপ্তানিত বাধা প্ৰদান কৰিছে পশ্চিমবংগ চৰকাৰে। মুখ্যমন্ত্ৰীগৰাকীৰ কঠোৰ নিৰ্দেশৰ পিছতে সীমান্তত আলুৰ ট্ৰাক প্ৰৱেশত বাধা বংগ আৰক্ষীৰ। শীঘ্ৰেই অসমত বৃদ্ধি পাব পাৰে আলুৰ দাম। ডাঙৰ খবৰ, ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অতি সোনকালে আলুৰ দাম বৃদ্ধি হ'ব পাৰে। অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বিভিন্ন সময়ত বৃদ্ধি পাই আহিছে। ঠিক তেনেধৰণে আমাৰ ৰাজ্যত আলুৰ দামো বৃদ্ধি হ'ব পাৰে। শাক পাচলিৰ দামে এতিয়া ক'ৰবাত 200 টকাৰ পৰ্যন্ত চুইছেগৈ, 200ৰ ঘৰ চুইছেগৈ বুলি খবৰ ওলাইছে। তাৰ মাজতে এইবাৰ আলুৰ দাম বৃদ্ধি পোৱাৰ সম্ভাৱনা এতিয়া শীঘ্ৰেই অসমত আলুৰ দাম বৃদ্ধি পোৱাৰ সম্ভাৱনা অধিক প্ৰকট হৈ পৰিছে, কাৰণ ধুবুৰীৰ অসম বংগ সীমান্তত এতিয়া শহ আলু ভৰ্তি ট্ৰাক আবদ্ধ হৈ পৰিছে। অসমলৈ আলু ৰপ্তানিত বাধা প্ৰদান কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। নিশাৰে পৰা অসমত আলুৰ ট্ৰাক প্ৰৱেশত বাধা দিছে বংগ আৰক্ষীয়ে। পশ্চিমবংগত পাচলিৰ মূল্য বৃদ্ধি পোৱাৰ পাছতেই এই চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে, আৰু মুখ্যমন্ত্ৰীগৰাকীৰ কঠোৰ নিৰ্দেশৰ পিছতে সীমান্তত আলুৰ ট্ৰাক প্ৰৱেশত বাধা বংগ আৰক্ষীৰ। আমাৰ হাতত মন্তব্য আছে, আমি মন্তব্য এটা আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। সাৱধান অতি সোনকালে আলুৰ দাম বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে আমাৰ ৰাজ্যত, কাৰণ এতিয়া পশ্চিমবংগ চৰকাৰে এই ক্ষেত্ৰত আলু অসমলৈ ৰপ্তানিৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিছে বুলি খবৰ আহিছে। আমাৰ হাতত মন্তব্য আছে, আমি কিছু সময়ৰ পাছতে মন্তব্যটো শুনাম। ধুবুৰীৰ অসম বংগ সীমান্তত আবদ্ধ হৈ পৰিছে আলু ভৰ্তি ট্ৰাক, আৰু নিশাৰে পৰা অসমত আলুৰ ট্ৰাক প্ৰৱেশত বাধা দিছে বংগ আৰক্ষীয়ে। পশ্চিমবংগত পাচলিৰ মূল্য বৃদ্ধি পোৱাৰ পিছতে বংগ চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীৰ কঠোৰ নিৰ্দেশৰ পিছতে সীমান্তত আলুৰ ট্ৰাক প্ৰৱেশত বাধা বংগ আৰক্ষীৰ। আমি কালি সন্ধিয়া 5টা-6টা বজাত ইয়াত আহি পালোঁ, ধূপগুৰিৰ পৰা লগ কৰি। তো অহাৰ পিছত পুলিচ কয় কি আছে বোলে, আলু আছে। চালান দিলোঁ। দিয়াৰ পিছত কয় আলু গাড়ী ছাইড কৰ। কিয়, কি হৈছে ছাৰ? কয় ছাইড কৰ, এইটো আমি নাজানো কি হৈছে, ছাইড কৰি যাম। তো ছাইড কৰি আছোঁ। এতিয়া দুটাকৈ বহুত গাড়ী আহি গ'ল। অহাৰ পিছত পুলিচক সোধে বোলে কিয় যাব নিদিয়ে। তাৰপিছত পুলিচ কয় আমিও নাজানো, ওপৰৰ পৰা যদি অৰ্ডাৰ পাওঁ তেনেহ'লে এৰি দিম, এতিয়ালৈকে থাক। আছোঁ আচলতে ওপৰৰ পৰা আটক কৰিছিল।
এইটোতো আমি নাজানো। আমি পুলিচক সুধিলোঁ বোলে কি কাৰণে গাড়ী ইয়াত ৰখাই দিলে। তাৰপিছত পুলিচে ক'লে এইটো আমিও নাজানো, তোমালোকে যেনেকৈ নাজানে আমিও তেনেকুৱাই। ওপৰৰ পৰা যদি আমাক অৰ্ডাৰ দিয়ে এৰিবলৈ তেতিয়াহ'লে এৰি দিম। ইতিমধ্যে কিমান গাড়ী আপত্তি আছে ইয়াত মিনিমাম 30-35মান হ'ব। এতিয়া কি বিচাৰে? এতিয়া আমি বিচাৰোঁ, এইটোতো আমি আগৰ পৰা নাজানো যে আলু বন্ধ কৰি দিছে আছামত যোৱা। এতিয়া আমি বিচাৰোঁ কি এতিয়া যিবিলাক গাড়ী লোড হৈছে বা আমি যিবিলাক গাড়ী ৰাস্তাত আছোঁ এইবিলাক গাড়ী আমাক এৰি দিব লাগে। অসম চৰকাৰক কিবা আহ্বান জনাব নেকি? অসম চৰকাৰক ক'ম আৰু এইটোৱে ক'ম কি আমাক মানে হাৰাশাস্তি কৰিব নালাগে, কাৰণ আমি ড্ৰাইভাৰ, আমি মজদুৰি কৰি খাওঁ। এই বন্ধ আছে কি আছে, বেংগলৰ মাল আছামত যাব নিদিয়ে, এইটো চৰকাৰৰ কথা। এইটোতো আমি মজদুৰি মানুহ, ড্ৰাইভাৰ মানুহ, এইটো আমি নাজানো। তো এতিয়া আমি মানে চৰকাৰে কি বুজাবুজি কৰিছে এইটো তেওঁলোকে জানে। এতিয়া আমি মানে হেৰেছমেণ্ট পাই আছোঁ ৰাস্তাত।